আজি এই সপোনবিলাক বিৰোধীয়ে দাবী কৰা নাই যে মোৰ জিলাত এখন বিশ্ববিদ্যালয় দিয়ক, বিৰোধীয়ে দাবী কৰা নাই মোৰ জিলাত এখন মেডিকেল কলেজ দিয়ক। চৰকাৰে কৈছে যে আপোনাৰ জিলাত এখন আমি মেডিকেল কলেজ দিম, এখন ইঞ্জিনিয়াৰিং দিম, এখন ইউনিভাৰ্চিটি দিম। গতানুগতিক বাজেটত এখন ডিষ্ট্ৰিক্টত এখন ইঞ্জিনিয়াৰিং কলেজ, এখন মেডিকেল কলেজ, এখন বিশ্ববিদ্যালয়ৰ সপোন এইখন দুখীয়া ৰাজ্যই দেখিব পাৰে নেকি? অধ্যক্ষ মহোদয়, আমি সাহস কৰিছোঁ। মই নিজে ঘোষণা কৰিছিলোঁ যে বজালিত এখন মেডিকেল কলেজ আমি কৰিম। তাৰ আগতে এখনেই মেমৰেণ্ডাম আছিলে যে বজালি ইউনিভাৰ্চিটি গ'লে তাত বিজ্ঞান কলেজ লাগে, সেইখন ৰাইজৰ মেমৰেণ্ডাম আছে। কিন্তু বজালিত মেডিকেল কলেজৰ সপোন বিজেপি চৰকাৰৰ আছিল। আপুনিও আছিলে মিটিঙত অধ্যক্ষ মহোদয়। মই কৈছিলোঁ ৰঞ্জিত দা, মাননীয় অধ্যক্ষ মহোদয়, যে দাদা এনাউন্স কৰি দিওঁ, মাতি দিব পাৰিবতো? বোলে দিয়ক, পাৰিম আমি। অৰ্থাৎ আজি এই সপোনবিলাক বিৰোধীয়ে দাবী কৰা নাই যে মোৰ জিলাত এখন বিশ্ববিদ্যালয় দিয়ক, বিৰোধীয়ে দাবী কৰা নাই মোৰ জিলাত এখন মেডিকেল কলেজ দিয়ক। চৰকাৰে কৈছে যে আপোনাৰ জিলাত এখন আমি মেডিকেল কলেজ দিম, এখন ইঞ্জিনিয়াৰিং দিম, এখন ইউনিভাৰ্চিটি দিম। ই কি গতানুগতিক অধ্যক্ষ মহোদয়? ই যদি গতানুগতিক, তেতিয়াহ'লে মই ক'ব লাগিব যে প্ৰতিটো জিলাত মই একোটা স্পেচ ষ্টেচন আনি দিম বুলি ক'ব লাগিব, তেতিয়াহে অগতানুগতিক হ'ব। অধ্যক্ষ মহোদয়, যদি হাইলাকান্দিৰ দৰে জিলাত, মই কোনো বেয়া জিলা বুলি কোৱা নাই, কিন্তু ইমান দিনে বঞ্চিত কৰি থোৱা এখন জিলাত আমি যদি মেডিকেল কলেজৰ কথা ক'ব পাৰোঁ। আজি মানকাছাৰত আলোচনা হৈছে, এই 5 বছৰৰ ভিতৰত আমি মানকাছাৰতো যাম মেডিকেল কলেজ কৰিম বুলি। কোনেও কল্পনাও কৰিব নোৱাৰে। অধ্যক্ষ মহোদয়, চাওঁতে চাওঁতে অসমৰ 27খন কলেজ অট'নমাছ কলেজ হ'ল। চাওঁতে চাওঁতে অসমৰ প্ৰতিখন জিলাতে একোখনকৈ বিশ্ববিদ্যালয় হ'ল। কোকৰাঝাৰৰ দৰে স্থানত 2খনকৈ বিশ্ববিদ্যালয় হ'ল। চাওঁতে চাওঁতে অসমৰ প্ৰতিখন জিলাত এখনকৈ ব্ৰহ্মপুত্ৰৰ ওপৰত দলং হ'ল, বৰাকৰ ওপৰত দলং হ'ল। এইখনেই মোৰ দুখীয়া অসম অধ্যক্ষ মহোদয়। দুখীয়াৰ ভগা পজা নলিনীবালা দেৱীয়ে লিখি থৈ গৈছে।